Okay, hi guys. Welcome back to my channel. Keep learning. So, আপোনালোকে বহুতে মোক সুধিছে যে এক্সাম কেতিয়া হ'ব, এক্সাম ডেট কেতিয়া হ'ব, কি হ'ব. So, যেহেতু মই ক্লাसेस লৈ আছো, so যদি আপোনালোকে যোনটো এসআইৰ এক্সাম মই অলৰেডি কলো আপোনালোকক যে জুলাইত হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক জনাইছে যে জুলাইত হ'ব এক্সামটো. So, আমি এতিয়া জানিব খুজো যে এডিআৰ এক্সামটো কেতিয়া হ'ব. আপোনালোকে মোক সুধি আছে যে স্পেশালি এডিআৰ এক্সামটো কেতিয়া হ'ব, কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব, আৰু কাৰোবাৰ যদি ম্যাথছ উইক হয় কেনেকৈ প্ৰিপেয়াৰ কৰিব. সো মই আপোনালোকক স্ট্ৰেটেজি এটা কৈ যাম কেনেকৈ প্ৰিপেয়াৰ কৰিব. ওকে, সো ফাৰ্স্ট যিকোনো এটা এক্সামৰ যেনে এডিআৰ এক্সামটোৰ এক্সাম্পল ললো, আপুনি আমাৰ বেলেগ বেলেগ পাৰ্সনৰ বেলেগ বেলেগ হ'ব পাৰে যে স্ট্ৰেটেজিটো কেনেকুৱা হ'ব. সো মোৰ স্ট্ৰেটেজিটো বেলেগ হয় বা আপোনাৰ স্ট্ৰেটেজিটো বেলেগ হয় বা আপোনাৰ ক্লাছমেটৰ স্ট্ৰেটেজিটো. সো যাৰ ম্যাথছ উইক হৈ আছে সেই সকলে কি কৰিব. সো ম্যাথছ যেহেতু মই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ আছিলো, মই ইঞ্জিনিয়াৰ হওঁ. সো বেসিক্যালি মোৰ ইমান ম্যাথছত প্ৰবলেম নাই, আৰু যিবিলাক সায়েন্স বেকগ্ৰাউণ্ডৰ হয় সিহঁতৰো ইমান প্ৰবলেম নাই. কিন্তু সব সায়েন্স বেকগ্ৰাউণ্ডৰো যে ম্যাথছ ভাল হ'ব সেইটো কথা নহয়. সো আপোনালোকে এইটো নাভাবিব যে আমি যাৰ ম্যাথছ ভাল হয় তাৰ লগত কম্পিট কেনেকৈ কৰিম. 20টা কুৱেশ্যন থাকে অনলি, ঠিক আছে. আৰু এতিয়া যেহেতু এডিআৰ এক্সাম পিছুৱাব, মোৰ মতে জুলাই বা জুন পাবই. যেহেতু আগন্তক চাওক হায়াৰ ছেকেণ্ডাৰী ফাইনেলি আছে আমাৰ ফেব্ৰুৱাৰী 12লৈকে আই থিংক আছে, মই যিমান দূৰ জানো. তো ফেব্ৰুৱাৰীৰ পিছত ফেব্ৰুৱাৰী নে মাৰ্চলৈকে আছে, এইটো মই শিওৰ নহয়, এবাৰ মই চাই দিম বাৰু বস্তুটো. তো হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ পৰীক্ষাখিনিৰ পিছতহে হ'ব. হলে তাৰ পিছত এইখিনি ইমান গাল মানুহৰ মানে যিমান গাল এমপ্লয়ৰ হেৰি হৈছে, মানে ধৰক এপ্লিকেশ্যন হৈছে 10 লাখৰ ওপৰৰ এপ্লিকেশ্যন হৈছে. সো সেইবিলাকৰ এপ্লিকেশ্যন চৰ্ট আউট কৰা, ছপা, সেইবিলাক এপ্লিকেশ্যনৰ গোটেই চেণ্টাৰ লোড কৰা আৰু সিকিউৰিটি দিয়া, বহুত কাম আছে. সেইখিনি কাম কৰোঁতে কৰোঁতে মোৰ মতে এইটো এক্সাম জুন পাবই পাব. সো আপোনালোকে যোনবিলাকে ভাবিছিলে আগতে 2 মাহ আছে কেনেকৈ প্ৰিপেয়াৰ কৰিম কি কৰিম, বহুত টেনশ্যন আছিলে ন. সো বিন্দাছ এতিয়া এক্সাম দিয়ক. আৰু আপোনালোকে যদি বিচাৰে মোক মেথছৰ ভিডিঅ'বিলাক মই লৈ আহোঁ, প্লিজ কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব, মই মেথছৰ ভিডিঅ' লৈ আহিম. কাৰণ এতিয়া মই মেথছ কেনেকৈ কৰিব. সাপোজ আপোনাৰ জিকেত আছে, ইয়াত 40 মাৰ্কছ থাকে. সো আপুনি যদি জিকেত বেছি ভাল হয়, যদি আপুনি মেথছ সেকশনটো নোৱাৰে তো জিকে বেছিকৈ পঢ়ক. জিকেত কি কি পঢ়িব ষ্ট্ৰেটেজিকেলি সিলেবাসটো চাব আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাব. সো সেইটো সিলেবাস মতে যেনেকৈ আছে কুৱেশ্যন পেপাৰ সেনেকৈ চাব, চাই পেলাই সেনেকৈ ল'ব. নেক্সট আপোনাৰ আছে যোনটো আপুনি সেকশনত ভাল হয়. সো প্ৰথমতে মেথছৰ সেকশনটো সাইডত থৈ দিব, লাষ্টলৈকে থৈ দিব. মই কোৱা নাই যে এৰি দিব একদম. প্ৰথমতে জিকে খিনি কমপ্লিট কৰক সিলেবাস, পিছত কমপ্লিট কৰক ইংলিছৰ সিলেবাসটো, পিছত ৰিজনিং সিলেবাস, ৰিজনিং মেথছৰ লগতে আহে, কমকে আহে. সো এইখিনি সিলেবাস যেতিয়া কমপ্লিট হৈ যাব, মেথছটো আপুনি দিনত 2 ঘণ্টাকে কৰি যাওক. এটা এটা টপিক, যিনকেইটা সহজ সহজ টপিক আপোনাৰ তাত সহজ লাগে সেইকেইটা টপিকৰ কুৱেশ্যন প্ৰেক্টিচ কৰি যাওক. আৰু এক্সামৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰৰ বা যোনবিলাক MCQ প্ৰেক্টিচ টেষ্ট বজাৰত বহুত আছে সেইবিলাক কিনি লওক, সেইবিলাক কৰি যাওক. কৰাৰ পিছত দেখিব যেতিয়া আপোনাৰ শ্ল'লি ইম্প্ৰুভ হৈ আছে আৰু বাকীখিনি কোৰ্চ ফিনিছ হৈছে. সো মই আপোনাক বাৰে বাৰে কম, মই কিছুমান এক্সাম ক্লিয়াৰ কৰিছোঁ. সো সেইবিলাক এক্সামৰ ভিত্তিত মই কৈ আছোঁ যে আপুনি যদি এক্সামছবিলাক ক্লিয়াৰ কৰিব খোজে মেক্সিমাম ৰিভিজন দিব লাগে. আৰু বহুত গালা ইউটিউব চেনেল আছে, আমি কি কৰোঁ গোটেই ইয়াৰ পৰা ডাউনলোড কৰি আছোঁ, তাৰ পৰা PDF গোটাই চৌৰ পৰা তোৰ পৰা, মানে গোটেই দিন আমি এইবিলাকতে থাকোঁ, কিন্তু পঢ়াৰ নাম নাই আমাৰ. সো আপুনি আগদিনাখন ৰাতি নিজে পিছদিনাখন কি পঢ়িব বোৰ্ড এখনত লিখি থওক বা কৰবা ষ্ট্ৰেটেজিক পেন এখনত লিখি থওক যে ইয়াত মই লিখি থৈছোঁ. তাৰপিছত আপুনি নিজে ডিচাইড কৰক কি কেনেকৈ কোনটো পাৰ্ট পঢ়িব. সাপোজ মই ৰাতিপুৱা জিকে পঢ়িম, জিকেৰ কোনটো সেকশন পঢ়িব, আছাম হিষ্ট্ৰী পঢ়িব, তো আছাম হিষ্ট্ৰীৰ মই এই 3টা টপিক পঢ়িম, এইটো থওক. নেক্সট মই ৰিজনিং পঢ়িম, বা নেক্সট মই কেপিটেল আহে, কেতিয়াবা নেশ্যনেল পাৰ্ক আহে, হেৰি আহে, এইখিনিৰ পৰা বহুত কুৱেশ্যন আহে, স্কিমৰ পৰা বহুত কুৱেশ্যন আহে, সেইখিনি আপুনি সেনেকৈ হেৰি কৰিব. তাৰপিছত কৰাৰ পিছত আপুনি নেক্সট লেভেল কি কৰিব. আপোনাৰ যে এতিয়া কোৰ্চখিনি ফিনিছ হৈ চানডে এটা টাইম আপোনালোকে এইটো ৰাখিব নিজৰ কাৰণে, উইকটো পঢ়ি আমাক ব্ৰেক লাগে. তো চানডে আপোনালোকে ব্ৰেক ল'ব আৰু টেষ্ট চিৰিজ এটা কৰিব পৰা লৈ লওক. যেনে আছাম কম্পিটিটিভ চেনেল আছে বা বেলেগ বেলেগ ধৰণৰ চেনেল আছে, কুহিপাত আছে, বেলেগ বেলেগ ডিফাৰেণ্ট টাইপৰ চেনেলৰ পৰা আপুনি লৈ লওক, বা অনলাইন বহুতো ফ্ৰী থাকে সেইবিলাকৰ পৰা আপুনি নিজকে টেষ্ট কৰিব পাৰে. মানে MCQ টেষ্ট অন দিছ টপিক, এইটো টপিকৰ ওপৰত. এনেকৈ আপুনি চানডে অকল টেষ্ট লগাওক আৰু চানডে আপুনি যি কৰি ভাল পায় সেইটো কৰক. মানে লংগাৰ ৰান এটা আমি টেষ্ট এক্সাম দিবৰ কাৰণে আমাৰ কি হয়, মটিভেশ্যনৰ দৰকাৰ হয়. সো সেইটো মটিভেশ্যন আমি নাপালে আমাৰ ভাল নালাগে. সো সেইকাৰণে আমি ব্ৰেক, মুভি চোৱা বা ফুৰিব যোৱা, যি কামে আপুনি কৰি ভাল পায় সেইটোৱে কৰি ল'ব. কৈছোঁ মই আপোনাক এটা ষ্টৰি কৈ আছোঁ. 2টা মানুহক কি কৰা হৈছে, মানে কুঠাৰ দি
হেৰি খৰি কাটিব দিছে এজন ৰজাই সো যোনে বেছি কাটিব তেখেতে বেছি প্ৰাইজ পাব সো এজন মানুহে কন্টিনিউয়াছলি কুঠাৰটো দি কাম কৰি আছে আৰু এজন মানুহে কি কৰিছে অলপ দেৰি 2 ঘণ্টামান কৰিছে তাৰ পিছত নিজৰ কুঠাৰটো অলপ ধাৰ দি লৈছে আৰু নিজে পানী চানি খৈ 5 মিনিট ৰেষ্ট লৈছে আকৌ হি কাম কৰিছে আকৌ এনেকে ব্ৰেক লৈ কৰিছে যেতিয়া এন্ড অফ দা ডে আহিছে প্ৰাইজ ঘোষণা কৰা তেতিয়া যোনজন মানুহে ব্ৰেক লৈ অলপ তাৰ টুলস বিলাক ধাৰ কৰি পেলাই কাম কৰিছিল তেখেতে কি কৰিছে উইনাৰ হৈছে সো কন্টিনিউয়াছলি পঢ়ি থাকিলেও আমি কেতিয়াবা ষ্টাক হও সো ব্ৰেক লোৱা দৰকাৰ সো এটো হল টিপস আৰু ইয়াৰ বাহিৰে আপোনালোকক যদি আৰু কিবা টিপস লাগে যে কেনেকে বহিব কোনটো আৰু এক্সামৰ কাৰণে প্ৰিপেয়াৰ কেনেকে কৰিব বা আগন্তুক টেট যোনটো আহি আছে হেতুৰ কাৰণে কেনেকুৱা ষ্ট্ৰেটেজি লাগিব আপোনালোকে কাইন্ডলি মোক জনাব পাৰে আৰু মই নেক্সট আপোনালোকৰ কাৰণে টেটৰ আৰু যোনটো এডিয়াৰ এক্সাম আছে তাৰ এনেকুৱা ভিডিও লৈ আহিম বাই বাই প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল আৰু কিপ ওয়াৰ্কিং হাৰ্ড ওয়াৰ্ক কেতিয়াও ফেইল নহয় যদি আপুনি কৰিয়ে থাকে সুকা বিলাকে নাপাব পাৰে কিন্তু এভাৰেজ মানুহ বিলাকে বহুত হাৰ্ড ওয়াৰ্কিং হয় হিহতে পাবই আৰু সুকা মানুহ বিলাকে আমাৰ এটা ভুল আছে কি আছে জানে আমি এইখিনি পাৰিমে আৰু সো কি হৈ যায় আমাৰ আমি হেখিনিত ৰিভিজন নিদিও সো মই যিবিলাক লৰাছলি পঢ়াত ভাল তেখেতসকলক কম ৰিভিজন কৰক আৰু যিবিলাক অলপ পঢ়াত এভাৰেজ আছে আপোনালোকে প্লিজ হাৰ্ড ওয়াৰ্কিং কৰক আৰু বাৰে ৰিভিজন দিয়ক সো শিওৰলি সাকসেস হ'ব থ্যাংক ইউ যদি আপোনালোকে মোৰ ভিডিও বিলাক চাই ভাল পাইছে প্লিজ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ টেলিগ্ৰাম চেনেলত জয়েন কৰি লব কিপ লাৰ্নিং আৰু মোৰ ইনষ্টাগ্ৰাম চেনেলটো লাইক কৰি দিব আৰু কিবা কোৱেশ্চন থাকিলে তাতে সুধিব বাই বাই টেক কেয়াৰ